হয়, আজি এই বাৰঘৰীয়া বৰজান খেলপথাৰত চুতীয়া যুৱ সন্মিলন ৰজাপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ বাৰঘৰীয়াবাসী ৰাইজ আৰু সৰুপথাৰৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ক্ষেত্ৰত জড়িত জ্যেষ্ঠ ব্যক্তিসকল আৰু আই মাতৃসকল যুৱসকল আহি আজি উপস্থিত হৈ আজি বীৰাংগনা সতী সাধনীৰ আজি যি সাধনী দিৱস উলহ মালহেৰে পালন কৰিছে। আমি সকলোৱে জানো যে আই সাধনী চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী, যিগৰাকী ৰাণীৰ নেতৃত্বত প্ৰথম এছিয়া মহাদেশৰ প্ৰথম মহিলা সেনা গঠন হৈছিল আৰু তেওঁৰ নেতৃত্বত শেষ মুহূৰ্তলৈকে বীৰত্বৰে যুঁজ কৰি আৰু শেষত যি আমাৰ চুতীয়া ৰাজ্যৰ যি আপুৰুগীয়া সম্পদ, খুবেই প্ৰদত্ত সম্পদ ৰক্ষা কৰিবৰ কাৰণে আৰু শেষ মুহূৰ্তত তেওঁ স্বজাতি আৰু ৰাজ্যৰ গৌৰৱ সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁ আত্মবলিদান কৰিলে আৰু সেইগৰাকী বীৰাংগনা নাৰীৰ যি আদৰ্শ, দেশপ্ৰেম, স্বজাতিৰ আত্মসন্মান, স্বজাতিৰ স্বাভিমান ৰক্ষাৰ কাৰণে তেওঁৰ যি ত্যাগ, বীৰত্বই অসমীয়া জাতিক সদায় প্ৰেৰণা যোগাই যাব, উৎসাহ যোগাই যাব, সাহস প্ৰদান কৰিব। গতিকে সেইগৰাকী বীৰাংগনাৰ ইতিহাসক আমি সদায় সজীৱ কৰি নৱপ্ৰজন্মৰ মাজত আমি তেওঁৰ আদৰ্শৰে বৰ্তমান সময়ত সমাজ, অসমীয়া জাতি আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে সংঘটিত হৈ অহা যিকোনো প্ৰত্যাহ্বান মুখামুখি হৈ স্বজাতিক আগবঢ়াই নিয়াৰ কাৰণে মই ভাবোঁ বৰ্তমান প্ৰজন্মই আগবাঢ়ি যাব আৰু সকলো প্ৰত্যাহ্বান নেওচি জাতিক আগবঢ়াই নিয়া বা অসমবাসীক বা অসমীয়া জাতিক আগবঢ়াই নিয়াৰ কাৰণে সকলোৱে কাম কৰি যাব। আজি যে সমগ্ৰ অসমতে আপোনালোকে এটা কথা দৃষ্টিগোচৰ কৰিছে বা আজি আমাৰ অতীতৰ যি আমাৰ চুতীয়া যি সাম্ৰাজ্য আছিলে, আমাৰ যি শৌৰ্য বীৰ্য আছিলে, এই শৌৰ্য বীৰ্য আমাৰ আজি বহাগৰ 7 তাৰিখৰ দিনটোতে আমাৰ ৰাজকীয় যি মৰ্যাদা আছিলে, আমাৰ শৌৰ্য বীৰ্য আমাৰ ম্লান কৰে। আই সাধনীয়ে স্বদেশ স্বজাতিৰ সন্মান ৰক্ষাৰ কাৰণে আই সাধনীয়ে আজিৰ দিনটোতে, এই 7 বহাগৰ দিনটোতে চন্দ্ৰগিৰি পাহাৰৰ পৰা কুণ্ডিলৰ জলকেন্দ্ৰত আত্মজা দিয়ে। গতিকে পবিত্ৰ দিনটো আমি আইগৰাকীৰ স্মৃতিত আজি আমি সমবেত হৈছোঁ। চুতীয়া যুৱ সন্মিলন ৰজাপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত এই বাৰঘৰীয়া গাঁৱত আমি আজি আমাৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত আজি আমি আই সাধনীৰ স্মৃতি দিৱস পালন কৰিছোঁ। আৰু আমি এটা কথা সংকল্প লৈছোঁ যে এসময়ত প্ৰবল পৰাক্ৰমে ৰাজশাসন কৰা এই জাতিটো কিন্তু আজিৰ তাৰিখত ক'ৰবাত নহয় ক'ৰবাত অৱহেলিত হৈ আছে, যথেষ্টখিনি অৱহেলিত হৈছে। সেয়া লাগিলে সাংস্কৃতিকভাৱেই হওক, ৰাজনৈতিকভাৱেই হওক, এই জাতিটোক কিন্তু পদে পদে চৰকাৰৰ পৰা আদি কৰি বিভিন্ন ৰাজনৈতিক দলসমূহে হ'লেও কিন্তু অৱহেলিত কৰি আহিছে। গতিকে এই পবিত্ৰখনত আজি আমি সংকল্পবদ্ধ হৈছোঁ এই জাতিটোক আমি সকলো দিশতে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। বৰ্তমান সময়ত অসমৰ যিমানবিলাক জাতি আগবাঢ়ি থকা জাতি জনগোষ্ঠীৰ লগত যাতে সমান্তৰভাৱে আমি যাতে লৈ যাব পাৰোঁ, আমি তেনেকুৱা মানসিকতাৰে আমি আজি এক হৈছোঁ। আৰু আই সাধনীৰ যি ত্যাগ, যি আদৰ্শ, সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আগন্তুক দিনত এই নিশকতীয়া জাতিটোক আমি আগবঢ়াই লৈ যাম বুলি আজি বদ্ধপৰিকৰ হৈছোঁ।